এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু। এতিয়া আগবঢ়াইছো দৃষ্টিপাত। প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা সন্দৰ্ভত দৃষ্টিপাত অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে। অসম চৰকাৰৰ মীন বিভাগৰ আয়ুক্ত সচিব ৰাকেশ কুমাৰে অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিছে। অনুষ্ঠানটিৰ আঁত ধৰিছে মানস প্ৰতিম শৰ্মাই। সমূহ শ্ৰোতাকে দৃষ্টিপাত অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আজি আমাৰ সৈতে আছে অসম চৰকাৰৰ মীন বিভাগৰ আয়ুক্ত সচিব শ্ৰীযুত ৰাকেশ কুমাৰ ডাঙৰীয়া। আমি আজি প্ৰধানকৈ ৰাজ্যৰ মীন খণ্ডৰ লগতে বৃহস্পতিবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰা প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ বিষয়ে শ্ৰীযুত কুমাৰ ডাঙৰীয়াৰ সৈতে কথা পাতিম। শ্ৰীযুত কুমাৰ ডাঙৰীয়া, আপোনাক দৃষ্টিপাত অনুষ্ঠানলৈ আদৰণি জনালোঁ। প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা এখন অভিলাষী আঁচনি প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে। তাত অসমৰ মাননীয় মীন মন্ত্ৰী উপস্থিত আছিল, ভিডিঅ' কনফাৰেন্স যোগে মুখ্য সচিব আছিল, আপুনিও আছিলে। গতিকে প্ৰথমে এই যোজনা, এই আঁচনিখনৰ বিষয়ে আমাৰ শ্ৰোতাসকলক জনাব নেকি? হয়, প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা এইটো এখন নতুন আঁচনি। আগতেতো এখন ব্লু ৰিভলিউশ্যন নামত এখন কেন্দ্ৰীয় চৰকাৰৰ আঁচনি আছিলে। আমাৰ ৰাজ্য চৰকাৰৰ বেলেগ বেলেগ আঁচনি আছে, কিন্তু টেকনলজিকেল ইণ্টাৰভেনশ্যন ইমপ্লিমেণ্ট কৰে। আমাৰ যে কাৰি ক্ষেত্ৰত অসমৰ এখন আঁচনি অন্তৰ্গত আমাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ বহুত সম্ভাৱনা আছে। যেনেকৈ লাইফ ফিছ কালচাৰ কৰি আৰু ডাইৰেক্টলি আপুনি কাৰণ আমাৰ অসমত মাছৰ বহুত ডিমাণ্ড আছে, মোৰ দেন 9 ৰিচোৰ্চেছ আছে। বাহিৰৰ পৰা মাছ অহা ইয়াত বন্ধ হৈছে, গতিকে এই বিষয়ে আপুনি অকণমান আমাক বিতংভাৱে জনাব নেকি? আৰু ইয়াৰ পিছত যদি আমি জানিব বিচাৰোঁ, ধৰক এই যেতিয়া বাহিৰৰ পৰা মাছ অহা বন্ধ হ'ল, আমি অসমত থলুৱা মাছেৰে আমি চলিব পাৰিমনে? হয়, আমি মানে কোভিড টাইমত আমি দেখিছোঁ কি আমাৰ ডিপাৰ্টমেণ্টৰ এখন যে ষ্ট্ৰেংথ যে এইটো বেচিকলি লুকাই আছিলে বা এইটো আমি দেখাব নোৱাৰিলোঁ, কিন্তু কোভিড টাইমত আমি দেখিছোঁ কি আমাৰ ডিপাৰ্টমেণ্টৰ ষ্ট্ৰেংথ আছে। আমাৰ যিমান আমাৰ মাছ প্ৰডাকশ্যন, যিমান আমাৰ ফিচাৰী ফাৰ্মাৰ আছে, তেওঁলোকৰ কিমান মানে এইটো তেওঁলোক এফৰ্ট কৰি আৰু আজি মাছ প্ৰডাকশ্যন এই পৰ্যায়লৈ লৈ আহিছে কি য'ত আমি ছেল্ফ ছাফিচিয়েণ্ট হৈ গৈছোঁ। আমি কোভিড টাইমত হওক বা এতিয়াও মানে নগণ্য হিচাপে মাছটো এইটো বাহিৰৰ পৰা আহি আছে, নহ'লে কোভিড টাইমত মাছটো অহাই নাই। আৰু সেই যে বাহিৰৰ পৰা মাছ আহে এইটো বি আদাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটত, অৰুণাচল বা বেলেগ বেলেগ ষ্টেটত গৈ আছে। আমাৰ ইয়াত কনজাম্পশ্যন এইটো অলমষ্ট নগণ্য হৈ পৰিছে। আমাৰ থলুৱা মাছ, আমাৰ ফ্ৰেছ ৱাটাৰ, আমাৰ যে ইয়াতে এইটো উৎপাদন হয়, এইবিলাকে মানুহ এইটো বিচাৰে। আৰু এইটো আমি মানে মোটামুটি ক'ব পাৰোঁ আমি ছেল্ফ ৰিলায়েণ্ট। এতিয়া আমি এক্সপৰ্টাৰ ষ্টেট হ'ব লাগিব আৰু চাৰ্প্লাছ হ'ব লাগিব। আমি পোনা প্ৰডাকশ্যন ক্ষেত্ৰত আমি অলৰেডি চাৰ্প্লাছ আছোঁ। আমি গোটেই নৰ্থ ইষ্টাৰ্ণ ষ্টেটক আমি পোনা ছাপ্লাই দি আছোঁ। ইয়াত কিমান মানুহ ইয়াত মানে জড়িত আছে, এমপ্লয়মেণ্ট পাই আছে, ইয়াত লাভৱান হৈ আছে। এইটো আপোনালোক জানক এই ছেক্টৰৰ ষ্ট্ৰেংথটো কিমান ডাঙৰ, কিমান ইয়াত ৰেজিলিয়েণ্ট, এইটো আমি কোভিড টাইমত দেখা পাইছোঁ। আৰু আমি আশা ৰাখিছোঁ কি PMMSY পৰা এইটো আকৌ মানে আৰু ষ্ট্ৰেংথ পাব আৰু এইটো এক্সপৰ্টাৰ আৰু চাৰ্প্লাছ ষ্টেট হৈ আৰু এমপ্লয়মেণ্ট জেনেৰেট কৰিব। হয়, আৰু এই বিশেষকৈ লকডাউনৰ সময়ত যি ধৰক যুৱক যুৱতী বহিৰাজ্যৰ পৰা অসমলৈ ঘূৰি আহিছে, তেওঁলোক এই ক্ষেত্ৰৰ সৈতে জড়িত হৈছে নেকি? হৈছে। এতিয়া আমি প্ৰস্তাৱ পাইছোঁ, মানুহ আমাক কণ্টেক্ট কৰিছে, যিকেইটা ল'ৰাবিলাক বাহিৰত আছিল, তেওঁলোক বায়'ফ্লক বা ৰিচাৰ্কুলেটৰী একুৱাকালচাৰ ছিষ্টেম হওক বা হেচাৰী বহাব বিচাৰিছে বা ৰিটেইল মাৰ্কেটৰ ক্ষেত্ৰত তেওঁলোক জড়িত হ'ব বিচাৰিছে। কিছুমান নতুন যে বেলেগ বেলেগ ষ্টেটত আছে কি আপুনি মানে ভেলু এডিড কৰি বা ফিংগাৰলিং বিক্ৰী কৰি বা ৰেডি এইটো ফিছ চিপছ বনাবৰ কাৰণে ল'ৰাবিলাক এইটো মানে আগবাঢ়িব বিচাৰিছে। তেওঁলোক ধুনীয়া প্ৰজেক্ট হাতত লৈছে আৰু আমাক কণ্টেক্টে কৰিছে। আৰু PMMSYত এইবিলাকৰ প্ৰভিজন আছে, য'ত মানে তেওঁলোক এটা 60% লৈ ছাবচিডি পাব। আৰু আমি অতি শীঘ্ৰে যেতিয়া 1-2 দিন ভিতৰত আমি অনুমোদন পাই যাম PMMSY আমাৰ প্ৰজেক্ট প্ৰপ'জেলটো, আমি নিউজ পেপাৰত আমি এডভাৰটাইজমেণ্ট দিম। আৰু যোন ল'ৰাবিলাক বাহিৰৰ পৰা আহিছে আৰু অলপ অভিজ্ঞতা আছে বা এইটো কাম আৰম্ভ কৰিব বিচাৰিছে, তেওঁলোক আমাক আবেদন কৰক, আমি তেওঁলোকক বাছি ল'ম আৰু আমি ছাবচিডি তেওঁলোকক এইটো প্ৰভাইড কৰিম। লগতে টেকনলজিকেল গাইডেন্স আৰু ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা তেওঁলোকক পুরো মনিটৰিং আৰু ছুপাৰভিজন আমি দিম, য'ত তেওঁলোকৰ প্ৰজেক্টটো এইটো ছাকচেছফুল হ'ব পাৰে। লগতে যদি তেওঁলোকৰ হাতত টকা পইচা নাই বা কিবা কেপিটেল নাই, তো বেংকাৰবিলাক আমাৰ লগত আছে, বেংকৰ লগত আমাৰ কণ্টিনিউছ যোগাযোগ চলি আছে আৰু তেওঁলোক ঋণ দিবলৈ সাজু আছে। লগতে আমাৰ KCC এখন ধুনীয়া স্কিম,
কিষাণ ক্ৰেডিট কাৰ্ড ফৰ ফিচাৰী ইয়াতে আপুনি মানে 3 লাখ টকালৈ ঋণ ল'ব পাৰে আৰু বেংকবিলাক এইটো লিবাৰেলি ইছ্যু কৰি আছে তেওঁলোক এইটো যোনে বিচাৰে এপ্লাই কৰক আৰু কেপিটেলটো ইজিলি পাই যাব বেংকৰ তৰফৰ পৰা আৰু আমি ফেচিলিটেট কৰি আছোঁ ইয়াত মানে বেংকাৰবিলাকৰ এটিটিউড বহুত পজিটিভ আছে এতিয়ালৈ 50,000কে বেছি KCC ফিচাৰী আমি আবেদন বেংকলৈ ছাবমিট কৰি থৈছোঁ য'ত তেওঁলোক এইটো মানে চোৱা চিতা কৰি আৰু ইছ্যু কৰি আছে 5,000লৈকে তেওঁলোক এতিয়ালৈ ইছ্যু কৰি থৈছে তো ইয়াত কেপিটেল পোৱাৰ কাৰণে আৰু লগতে টেকন'লজিকেল ছাপৰ্ট দি আৰু তেওঁলোকক এইটো মানে স্কিমটো ছাকচেছফুল বনাবৰ কাৰণে আমি সাজু আছোঁ আৰু যিমান শিক্ষিত ল'ৰা বাহিৰৰ পৰা আহিছে আমালৈ আবেদন কৰক অতি শীঘ্ৰে আবেদন পাব আৰু এডভাৰটাইজমেণ্টটো পাব নিউজ পেপাৰত হয় আৰু এতিয়া ধৰক এটা সৰু কথা আমাৰ শ্ৰোতাসকলে নিশ্চয় জানিবলৈ বিচাৰিব যদি কোনোবাই মীন খণ্ডৰ সৈতে জড়িত হ'ব বিচাৰে মাছ উৎপাদন কৰিব বিচাৰে ধৰক কাৰোবাৰ ঘৰৰ এটা সৰুকৈ পুখুৰী আছে তেওঁ এই বছৰত কিমান টকা উৎপাদন মানে তাৰ পৰা আয় অৰ্জন কৰিব পাৰে যদি তাত তেওঁলোকে মাছৰ পোনা ৰাখে বা এই খণ্ডৰ সৈতে জড়িত হয় সাধাৰণভাৱে আপুনি বুজাই দিব পাৰিব নেকি মাছ ক্ষেত্ৰতো আপুনি চাওক আপুনি যে কিবা এইটো মানে কাম হাতত লৈ লওক হেচাৰী কাম হওক বা পোনা উৎপাদন হওক বা আপুনি ৰেয়াৰিং কৰক বা ষ্টকিং কৰক বা মিছা মাছৰ এইটো মানে কালচাৰ কৰক ইয়াত আপুনি মানে বহুত প্ৰফিট আছে ইয়াত মানে আমাৰ খৰচা বেছি নহয় অনলি চিড আৰু অলপ ফিডৰ টকা থাকে যদি প্ৰপাৰ গাইডেন্স পায় তো ইয়াত লছৰ কোনো সম্ভাৱনা নাই ইয়াত বেমাৰীৰ ইমান মানে আমাৰ এইটো মানে লছ নকৰে য'ত সৰু পুখুৰী আছে বা য'ত মানে তেওঁলোকৰ মানে পণ্ডটো বেছি দীঘল নাই তেওঁলোক ষ্টকিং কৰিব পাৰে মোৱা মাছ এতিয়া নতুন আমি পাৰ্টৰ আমাৰ প্ৰজেক্টত আমি নতুন পদ্ধতি লৈছোঁ হাতত য'ত তেওঁলোকে 1 মাহ 2 মাহমান ধৰি অলপ এটা 1 ইঞ্চ বা এটা ফিংগাৰলিং যদি ষ্টকিং কৰে তো 1 মাহ ভিতৰত তেওঁলোক এইটো বিক্ৰী কৰিব পাৰে এইটো মোৱা মাছৰ এইটো নতুন এখন পদ্ধতি ওলাইছে বা তেওঁলোক মানে এইটো অলপ ধৰক এইটো স্মল হেচাৰী পৰা অলপ এইটো মানে কম সাইজৰ পোনা আনিলে আৰু অলপ তাত ষ্টকিং কৰি ফিডিং কৰি অলপ ডেভেলপ কৰি আৰু ফাৰ্দাৰ এইটো মানে বিলবিলাকক তেওঁলোক বিক্ৰী কৰিব পাৰে বা ডাইৰেক্টলি মাৰ্কেটত দিব পাৰে তো ইয়াততো ক'বলগীয়া এইটো কি পাৰ হেক্টেয়াৰ তেওঁলোকৰ বহুত বেনিফিট আছে পাৰ বিঘা আপুনি ওলাই লওক যদি আপুনি এইটো বিচাৰে এইটো মানে একচুৱেলিতো আমি মানে হেক্টেয়াৰ পৰা আপুনি মোটামুটি 15 টন লৈ আপুনি প্ৰডাকশ্যন কৰিব পাৰে য'ত বৰ্তমান কিছুমান জেগাত 3 টন বা 5 টন হৈ আছে যদি প্ৰপাৰ ফিডিং বা ভাল পোনা দিব তো 15 টন লৈ আপুনি লৈ যাব পাৰে 15 টন 15 মেট্ৰিক টন হ'লে আপুনি মানে এইটো ক'ব পাৰে কি আপুনি 200 টকা যদি এভাৰেজ ধৰিব তো লাখ লাখ টকাৰ তেওঁলোকৰ প্ৰফিট আছে আৰু ইনভেষ্টমেণ্ট নামত অনলি ফিড আৰু চিডৰ এইটো খৰচা আছে বা অলপ লেবাৰ যদি হ'ব তো সেল্ফ এমপ্লয়মেণ্ট হিচাপে তেওঁলোক এইটো তাত ইনভেষ্ট কৰক তো মাছৰ ক্ষেত্ৰত এইটো মানে আপনি প্রফিট বুলি ক'লে তো যিমান ইনভেষ্টমেণ্ট হ'ব তাতকৈ 70 to 80% মানে প্ৰফিট ৰিটাৰ্ণ তেওঁলোক পাব পাৰে হয় আৰু ধৰক এই ক্ষেত্ৰৰ সৈতে যদি কোনোবাই ডাইৰেক্টলি প্ৰফিটৰ কথা আপুনি ক'লে যে প্ৰত্যক্ষভাৱে যদি জড়িত হয় তেওঁলোকৰ আয় হয় যদি কোনোবাই মানে পৰোক্ষভাৱে জড়িত হ'ব বিচাৰে তাৰ সম্ভাৱনা কি ধৰণৰ আছে পৰীক্ষাভাৱে মানে ধৰক আপনি মানে আমাৰ বিভিন্ন পাইলট প্ৰজেক্ট চলি আছে যদি পাইলট প্ৰজেক্টত তেওঁলোকক আমি তেওঁলোক আগবাঢ়ি আহক আমি বাছি ল'ব পাৰোঁ এপাৰ্টৰ এৰিয়া ছ'চাইটিৰ যে প্ৰজেক্ট আছে তাতে আমাৰ পেডিকাম ফিছ কালচাৰ হওক বা মোৱা মাছৰ খেতি হওক বা আদাৰ মানে গুড স্পেচিছ য'ত মানে তেওঁলোকক চাইণ্টিফিকলি ফিড আৰু চিড দি তেওঁলোকক আমি মানে ভাল টেকন'লজি মানে এটা শিকাব পাৰিম তাত তেওঁলোক আহিব পাৰে পৰীক্ষামূলক হিচাপে লগতে আমি মানে কেজ কালচাৰ আৰু ৰিচাৰ্কুলেটৰী একুৱাকালচাৰ চিষ্টেম আমি দি আছোঁ তো যদি তেওঁলোক এইটো এখন ডেমনষ্ট্ৰেশ্যন হিচাপে বিচাৰে তো ডেমনষ্ট্ৰেশ্যন হিচাপে তেওঁলোক প্ৰজেক্ট কাৰণে আগবাঢ়িব পাৰে এতিয়া আমাৰ চিফ মিনিষ্টাৰ সমগ্ৰ গ্ৰাম উন্নয়ন যোজনা CMS গাই অধীনত আমাৰ এডভাৰটাইজমেণ্ট দিয়া হৈছে নিউজ পেপাৰত তাতে যদি কোনোবাই কেজ কালচাৰ কৰিব বিচাৰে তো তেওঁলোক আবেদন কৰক ইয়াত মানে 80% মানে এইটো তেওঁলোক ছাবচিডি পাব ফিড চিড 2 বছৰলৈ এইটো ফ্ৰী পাব তাত 50% ছাবচিডিতে পাব তো তেওঁলোক যদি এইটো কোনোবাই বিচাৰে তো এইটো মানে আমাৰ ডিপাৰ্টমেণ্টক যোগাযোগ কৰক ইয়াত বিভিন্ন ধৰণৰ আঁচনি আছে আৰু মেক্সিমাম ছাবচিডি আৰু মেক্সিমাম এইটো মানে আপোনালোকৰ সুবিধা আমি দিবৰ চেষ্টা কৰিম তো আমাৰ ইয়াত পৰীক্ষামূলক পৰা আৰম্ভ কৰি আৰু ডাইৰেক্ট প্ৰডাকশ্যন লৈ বা ফিড মিল লৈ আমাৰ আঁচনি এভেইলেবল আছে তো তেওঁলোক লাভ ল'ব পাৰে যদি কোনোবাই ইচ্ছুক আছে হয় আৰু ধৰক আপুনি বিভিন্ন ৰাজ্যত গৈ পেলাই মীন বিভাগৰ কাম কাজসমূহ চাইছে গতিকে যিসকল আগশাৰীৰ মৎস্য উৎপাদন কৰি ৰাজ্য আছে ভাৰতবৰ্ষৰে তেওঁলোকৰ লগত অসমৰ কি পাৰ্থক্য দেখিছে বা তেওঁলোকৰ পৰা আমি কি শিকিব লগা আছে
চাওক শিকিবলগীয়াটো মানে আমি সদায় থাকিবই লাগিব আৰু ইচ্ছা থাকিবই লাগিব কাৰণ যেতিয়া আমি শিকাটো বন্ধ কৰি দিম তেতিয়া আমি মানে এইটো ডাউনফল আমাৰ ষ্টাৰ্ট হৈ যাব তো আমি যাৰ পৰাই নহওক আমি শিকিব লাগিব বিভিন্ন ষ্টেটৰ পৰা আমি শিকি আহিছোঁ আৰু আমি ইমপ্লিমেণ্ট কৰাৰ চেষ্টা কৰি আছোঁ কেজ কালচাৰ হওক এইটো প্ৰথম ঝাৰখণ্ড ছত্তীশগড় অন্ধ্ৰপ্ৰদেশ এইপিনে ষ্টাৰ্ট হৈছিল অসমত নাছিলে এতিয়া আমাৰ ইয়াত বহুত লাৰ্জ স্কেলত ষ্টাৰ্ট হৈছে 15টা বিলত আমি অলৰেডি কেছ বহাইছোঁ পজিটিভ ৰিজাল্ট ওলাইছে লগতে এতিয়া ছেকেণ্ড ফেজ হিচাপে আমি আৰু 30টা কেছ বহাম আৰু এনেকৈ ৰিচাৰ্কুলেটৰী একুৱাকালচাৰ ছিষ্টেম আগতে অসমত নাছিলে এই বছৰত 13টা একুৱাকালচাৰ ছিষ্টেম আমাৰ অসমত এইটো ষ্টাৰ্ট হৈ গৈছে আৰু ফিড মিল আগতে ফিড মিলৰ ছিষ্টেম নাছিলে বাহিৰৰ পৰা ফিডটো অনা হয় বা লোকেল ঘৰত যে উপলব্ধ থাকে এইবিলাকে কোনা এইটো এৰি দিয়া হয় য'ত মানে পুখুৰীতে এৰি দিয়া হয় য'ত মানে বেছি প্ৰডাকশ্যনটো নহয় তো বাহিৰৰ পৰা এইবিলাকটো শিকি আহিছোঁ আমি আৰু ইমপ্লিমেণ্ট কৰি আছোঁ আৰু ষ্টেটতো মানে আমি লাভ পাইছোঁ তো আমি আগবাঢ়ি গৈ আছোঁ আৰু বেলেগ ষ্টেট ছত্তীশগড় হওক ঝাৰখণ্ড হওক তেওঁলোক এই টেকন'লজিকেলি এইটো ছিষ্টেম লৈ এডভান্স হৈছে ট্ৰেডিশ্যনেলি অলপ খেতি কৰিলেতো এইটো প্ৰডাকশ্যনটো কম হ'বই য'ত মানে আয় কম হ'ব নেচাৰেলি তো আমি মানে এৰিয়াটো ছেমেই থাকিব এৰিয়াটো মানে আমি মেক্সিমাম বঢ়াব নোৱাৰোঁ তো যিমান আমাৰ ৱাটাৰ এৰিয়া আছে এইটো আমি মেক্সিমাম এক্সপ্লইট কৰিব লাগিব আৰু তো যেনেকৈ এগ্ৰিকালচাৰ ক্ষেত্ৰত এইটো মেকেনাইজেশ্যন হৈছে বা হাই ইল্ডিং ভেৰাইটি অনা হৈছে ব্যৱহাৰ কৰি খেতি পথাৰৰ এৰিয়াটো ছেমেই আছে কিন্তু প্ৰডাকশ্যনটো বাঢ়ি গৈছে এইটো ছেম আমি মানে ইয়াত ৰেপ্লিকেট কৰিব লাগিব কৃষি কালচাৰত য'ত মানে আমাৰ নতুন কেজ কালচাৰ হওক ৰিচাৰ্কুলেটৰী হওক হাই কোৱালিটি ফিড হওক ভাল কোৱালিটি ব্ৰুডাৰ আনিব লাগিব য'ত ভাল কোৱালিটি পোনা ওলাব য'ত মৰ্টেলিটিটো কম হ'ব আৰু প্ৰডাকশ্যনটো ৱেইটটো সোনকালে গেইন কৰিব য'ত মানে তেওঁলোকৰ পাৰ হেক্টেৰ বা পাৰ বিঘা প্ৰডাকশ্যনটো বেছি পাব তো এইবিলাকৰ মানে নতুন পদ্ধতি নতুন বিজ্ঞানসন্মত প্ৰতি আমি আনিব লাগিব তো ট্ৰেডিশ্যনেলি আমি বেছি চলিব নোৱাৰোঁ কাৰণ ট্ৰেডিশ্যনেলিতো ডিমাণ্ডটো বাঢ়ি আছে ডিমাণ্ডটো এইটো মিট আপ কৰিবলৈ তেতিয়া বাহিৰৰ পৰা আনিব লাগিব যদি আমি নিজে ইয়াত প্ৰডাকশ্যনে বঢ়াওঁ তো এইবিলাক কিছুমান ইণ্টাৰভেনশ্যন আছে যে আমি হাতত লৈছোঁ আৰু কিছুমান আছে যে ল'ব লাগিব তেতিয়াহে আমি মানে এইটো বেলেগ ষ্টেটৰ নিচিনা আমি এইটো আগবাঢ়িব পাৰোঁ মৎস্য উৎপাদন ক্ষেত্ৰত আপোনালোকে যিখন আঁচনি লৈছিলে ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ সেইখন আঁচনি কি সফলতা লাভ কৰিলে এই পৰ্যন্ত ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ এই আঁচনি আছিলে এইটো 100 কোটি টকীয়া 100 কোটি টকীয়া আমি স্কিমটো লৈছিলোঁ য'ত কমিউনিটি পণ্ড আমি ডেভেলপ কৰিছোঁ বা ইণ্ডিভিজুৱেল বেনিফিচিয়াৰী যাৰ যাৰ ঘৰত পণ্ড আছিল এইটো ৰিডেভেলপ কৰা হৈছে বা খেতি পথাৰত পণ্ড হিচাপে এইটো ডেভেলপ কৰা হৈছে খান্দি পেলাই তো ইয়াত বহুত এইটো মানে ৱাটাৰ এৰিয়া আমাৰ এইটো এক্সপেণ্ড হৈছে 10,000 হেক্টেয়াৰলৈ আমাৰ ৱাটাৰ এৰিয়া বাঢ়ি গৈছে লগতে তেওঁলোকক আমি ফিড আৰু চিড ছাপৰ্ট দিছোঁ তো ইয়াত এইটো বিৰাট ছাকচেছফুল এই আঁচনিটো হৈছে আৰু ছেকেণ্ডলি টকাটো ডাইৰেক্ট বেনিফিচিয়াৰী একাউণ্টত গৈ আছে তো ইয়াত লিকেজৰ সম্ভাৱনাটো আমি দেখা নাই আৰু এইটো ধুনীয়া আছে আৰু আমি এইটো ফেজটো এইটো আঁচনিৰ আনি আছোঁ তো তাতে মানুহ আমি মানে আমাৰ মাছমৰীয়াসকল বা যোন আগ্ৰহী আছে তেওঁলোক এইটো আগবাঢ়িব পাৰে আৰু অতি সোনকালে এইটো ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছৰ ফেজটোতো আমি আনাউন্স কৰিম যদি এতিয়া প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ বিষয়ে যদি কোনো জানিব বিচাৰোঁ আপুনি প্ৰথমে ক'লে যে আমি প্ৰায় প্ৰয়োজনীয় মাছ মানে যি থলুৱা মাছৰ উৎপাদন অসমত যিমান প্ৰয়োজন হয় আমি প্ৰায় উৎপাদন নিজাকে অসমতে কৰা প্ৰক্ৰিয়া অব্যাহত আছে মানে বহিৰাজ্যৰ পৰা অহা সংখ্যাটো হ্ৰাস পাইছে গতিকে এই নতুন আঁচনিখনৰ জৰিয়তে প্ৰধানকৈ আপোনালোকে কি লক্ষ্য আগত ৰাখিছে লক্ষ্য আমাৰ স্পষ্ট আছে আমি মানে এটাটো ডাইভাৰ্চিফিকেশ্যন কৰিব লাগিব যেনেকৈ আজি হোটেল ইণ্ডাষ্ট্ৰীৰ ডিমাণ্ড আছে মিছা মাছ লাগে তেওঁলোকক বা ভাল ভেৰাইটিৰ এইটো লাইভ ফিছ লাগে এইটো ক্ষেত্ৰত আমি মানে ইণ্ট্ৰডাকশ্যন আমি কৰিছোঁ আমাৰ এতিয়া আমাৰ মিছা মাছৰ খেতি গোৱালপাৰা কামৰূপ আৰু নলবাৰীত আৰম্ভ হৈ গৈছে তো এতিয়া পাইলট হিচাপে আমি লৈছোঁ যদি এইটো ছাকচেছফুল হ'ব তো মানুহ নিজে এইটো আগবঢ়াই লৈ যাব লগতে আমাৰ মানে আণ্ডাৰ PMMSYতে আমি বিভিন্ন বায়োফ্লক হওক বা ফিড মিল হওক বা আপোনাৰ বাইচাইকেল পৰা আৰম্ভ কৰি ৰেফ্ৰিজাৰেটেড ভেন বা লাইভ ফিছ কেৰিয়াৰ হওক বা মিনি ফিড মিল হওক ৰিচাৰ্কুলেটৰী একুৱাকালচাৰ ছিষ্টেম পৰা আৰম্ভ কৰি কেজ কালচাৰ হওক বা নতুন পণ্ড ডেভেলপ কৰা তো যিমান মানে ফিচাৰী ছেক্টৰ বাবে ইম্পৰ্টেণ্ট কম্পনেণ্ট আছে আমি গোটেই সামৰি লৈছোঁ আৰু এই স্কিমত চব এভেইলেবল আছে আৰু আমাৰ ডিপাৰ্টমেণ্টৰ ৱেবছাইটতে বা আমাৰ যে এইটো অসম চৰকাৰৰ এইটো মানে ৱেবছাইট আছে তাতে ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যনছ নামত FAQ হিচাপে গোটেই ডিটেইল এভেইলেবল আছে আঁচনিখনৰ বাবে
আৰু অতি সোনকালে আমি এডভাৰটাইজমেণ্ট আমি উলিয়াম গোটেই নিউজ পেপাৰত কিছুদিন কণ্টিনিউৱাছলি এই স্কিমৰ কি কি ফিচাৰ আছে, কোনে আবেদন কৰিব পাৰে, কিমান লাভ আছে, কি লাভ তেওঁলোক ল'ব পাৰে, এখন ৱাইড পাব্লিচিটি দিয়া হ'ব। এইটো যেতিয়া অনুমোদন আমি পাই যাম ভাৰত চৰকাৰৰ পৰা, তো আমি এই সপ্তাহতে এইটো মানে বিচাৰিছোঁ কি আমি পাব পাৰিম আমি অনুমোদনটো। এতিয়া মাছৰ ক্ষেত্ৰত এটা দিশ হ'ল যে সকলোৱে যিসকল মানুহে মাছ খায়, অসমতে যথেষ্ট সংখ্যক মানুহে মাছ কনজিউম কৰে, মাছ খাওঁ আমি, গতিকে এটা কথা হ'ল হেল্থ আৰু হাইজিন, গতিকে এই বিষয় দুটালৈ কোনো কম্প্ৰমাইজ নহয়। কিন্তু এতিয়া কিছুমান ক্ষেত্ৰত দেখা যায় যে মানে কৃত্ৰিম সাৰ বা ৰাসায়নিক সাৰ প্ৰয়োগ কৰে ফিচাৰীত বা মাছৰ উৎপাদনৰ ক্ষেত্ৰত। এই বিষয়টোৰ কাৰণে আপোনালোকৰ বিভাগৰ পৰা যিসকল ব্যক্তি জড়িত হৈ আছে উদ্যোগ হয় তেওঁলোকলৈ কি নিৰ্দেশনা দিছে? চাওক, আপুনি ঠিকে কৈছে কি ইয়াত মানে অলপ হাইজিন আৰু মাছৰ হেল্থ বা তেওঁলোকৰ এইটো কিবা ফাল্টু মেডিচিন বা ফাল্টু এইটো ইউৰিয়াবিলাক ব্যৱহাৰ নকৰে, তাৰ বাবে আমি সজাগতা আনিছোঁ, এৱেৰনেছ কেম্প পাতিছোঁ আৰু লগতে আমি একশ্যনে লৈছোঁ। য'ত য'ত তেনেকৈ দেখা গৈছে তেওঁলোকৰ বিৰুদ্ধে একো আমাৰ আছাম ফিচাৰী ৰুল আছে, এইটো মতে তেওঁলোকৰ বিৰুদ্ধে একশ্যনে লোৱা হৈছে। আৰু ইয়াত বেছিভাগ মানে আমি এৱেৰনেছ আনিব লাগিব, কাৰণ যেনেকৈ খেতি পথাৰত বেছি ইউৰিয়া ব্যৱহাৰ কৰিলে আৰু খেতিটো এইটো নষ্ট হৈ গৈছে, এইটো ছেইম কথা তেওঁলোক গম পাব লাগিব কি এনেকৈ মানে কিবা এটা মেডিচিন বা কিবা এটা এইটো মানে হাৰমনবিলাক ব্যৱহাৰ কৰি তেওঁলোক প্ৰডাকশ্যন বঢ়াব নোৱাৰে, উল্টা হেল্থে এইটো মাছৰ হেল্থে নষ্ট হ'ব, মানুহৰ হেল্থ নষ্ট হ'ব। তো আমি মানে এটা সজাগতা অভিযান আমি অব্যাহত ৰাখিছোঁ, লগতে আমাৰ মানে ফিচাৰী ৰুলে এইটো আমাৰ একশ্যন আমি হাতত লৈছোঁ আৰু অতি সোনকালে নতুন ফিচাৰী পলিচি আমি এইটো ৰিলিজ কৰিম, য'ত আমাৰ ফিচাৰী পোনা লৈ আৰু য'ত হেচাৰী লৈ বা ব্ৰুড বেংক যদি কোনোবাই চলাই আছে এইটো লৈ এখন মানে ষ্টেণ্ডাৰ্ড আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যে ষ্টেণ্ডাৰ্ড আছে এইটো মতে আমি ৰেগুলেট কৰিম কি যদি কোনোবাই এইটো য'তে ত'তে হেচাৰী চলাই আৰু এইটো মানে আনচাইণ্টিফিকলি এইটো মানে যদি পোনাটো এইটো আগবঢ়াব তেতিয়া আমাৰ এণ্টায়াৰ ছেক্টৰটো এফেক্ট হ'ব। তো এইটো ৰেগুলেট কৰাৰ এইটো মানে স্ক'প আছে আৰু লাগিবই কি আমাৰ এইটো চিড ৰেগুলেট কৰিব লাগিব আৰু লগতে ফিল্ড ৰেগুলেট কৰিব লাগিব। ফিড মানে যদি কোনোবাই ইউৰিয়া ব্যৱহাৰ কৰি আছে বা আনচাইণ্টিফিকলি মেডিচিনটো ব্যৱহাৰ কৰি আছে এইবিলাক অলপ আমাক মানে এইটো তেওঁলোকক সজাগ কৰিব লাগিব আৰু লগতে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থাটো ল'ব লাগিব। হয়, আন এক বিষয় হ'ল যে বিশেষকৈ আমি দক্ষিণৰ ৰাজ্যসমূহ দেখোঁ যেতিয়া মাছৰ ব্ৰিডিং পিৰিয়ড বা সেই সময়ছোৱাত তেওঁলোকে মাছমৰীয়াসকলক মাছ মাৰিবলৈ যাবলৈ নিদিয়ে আৰু তাৰ সলনি সেই সময়ছোৱাত তেখেতসকলক ক্ষতিপূৰণ হিচাপে কিছু ধৰণে আৰ্থিকভাৱে তেওঁলোকক সহায় আগবঢ়ায়। এতিয়া অসমৰ ক্ষেত্ৰত নাই, অসমৰ ক্ষেত্ৰত আমি PMMSY প্ৰভিজন আছে তাত, য'ত মানে লিন ছিজনত য'ত মানে বেন পিৰিয়ড য'ত থাকে, বেন পিৰিয়ড সময়ত আমি তেওঁলোকক এখন মানে ৰাশিটো আমি তেওঁলোকৰ একাউণ্টত দিম, তেওঁলোকক প্ৰভাইড কৰিম য'ত তেওঁলোকৰ লাইভলিহুড চলিব পাৰে আৰু তেওঁলোক ইলিগেলি মাছটো মাৰিব নিবিচাৰে। লগতে মানে তেওঁলোকক যোনে ট্ৰেডিশ্যনেলি এইটো ফিছ কেচ কৰি আছে ৰিভাৰ পৰা হওক বা আমাৰ বিল পৰা হওক, তেওঁলোকক আমি কৈছোঁ কি আপোনালোক মানে চাইণ্টিফিকলি কালচাৰটো কৰক, য'ত মানে এইবিলাক বাধা নাই কি বেন পিৰিয়ডত আপুনি মাছ মাৰিব নোৱাৰে, এইবিলাক নেচাৰেল ৱাটাৰ বডিজতে বেছি আছে আৰু স্পেচিয়েলি য'ত সৰু সৰু বাচ্চা বা পোনা তেওঁলোক এইটো মানে এটা নেট এইটো যে আমি এলাউড নকৰোঁ, এই নেট ব্যৱহাৰ কৰি তেওঁলোক মাছটো ধৰি আনিলে এইটো আমাৰ এণ্টায়াৰ ফিচাৰী জেনেৰেশ্যনটো এইটো নষ্ট হৈ যায়, সেইকাৰণে বেন কৰা হয়। তো এইটো এনফৰ্চ কৰিবলৈ অলপ এৱেৰনেছ আনিব লাগিব আৰু প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাত তাৰ বাবে আমি প্ৰভিজন ৰাখিছোঁ, তেওঁলোকক কম্পনচেশ্যন দিয়া হ'ব আৰু এইটো অতি সোনকালে এইটো মানে আঁচনিটো ষ্টাৰ্ট হ'ব, তাত প্ৰভিজন আছে। আৰু আমাৰ ধৰক যিসকল ফিছ ফাৰ্মাৰ আছে তেওঁলোকক প্ৰশিক্ষণৰ বাবে আপুনি কি ধৰণৰ নীতি নিৰ্দেশনা দিছে, যি ধৰক বেলেগ ৰাজ্যত যিবোৰ ভাল বেষ্ট প্ৰেক্টিছ অব্যাহত আছে সেইবোৰ যাতে আমাৰ ক্ষেত্ৰৰ মানুহে জানে তাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে? আমাৰ চাওক য'ত মানে বিক্ৰী কৰি আছে, চেল য'ত কৰি আছে তাততো এতিয়া ইমান এৱেৰনেছ হৈ গৈছে, মানুহ নিজে আগবাঢ়ি আহিছে, মাস্ক ব্যৱহাৰ কৰা বা চেনিটাইজাৰ ব্যৱহাৰ কৰা বা এইটো হাইজিন ৰখা, ডিষ্টেঞ্চ মেইনটেইন ৰখা, আমাৰ গোটেই পাইকাৰী ৰিটেইলাৰ আৰু কোঅপাৰেটিভ ছ'চাইটিসকলক কোৱা হৈছে আৰু ক'ভিড টাইমত আমি দেখিছোঁ এইটো ভালকৈ পালনে কৰিছে আমাৰ যিমান পাইকাৰীসকল আছে। তথাপিও আমি তেওঁলোকক সেইটো মানে কণ্টিনিউছ জনাই আছোঁ কি ভাই আপোনালোক অলপ ক'ভিড গাইডলাইনটো চবক ফ'ল' কৰিব লাগিব। তো ইয়াততো মানুহ এতিয়া ছাফিচিয়েণ্টলি এইটো এৱেৰ হৈছে, এডুকেটেড হৈছে। আৰু ধৰক এতিয়া প্ৰডাকশ্যনৰ লগতে এইটো জড়িত হৈ আছে বিষয়টো এইটো হ'ল মাৰ্কেটিং।
ধৰক অসমত উৎপাদন হ'ল এইটো মাৰ্কেটিঙৰ ক্ষেত্ৰত কি আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু বা অসমৰ বাদে উত্তৰ পূৰ্বাঞ্চলৰ অইন ৰাজ্যলৈ আপোনালোকে বিক্ৰী কি ধৰণৰ পৰিকল্পনা লৈছে এই বিষয়ে জনাব নেকি? হয় আমাৰ ইয়াত মানে মাৰ্কেটিংটো চাওক এতিয়া আমাৰ যে ফিছফেড এখন অৰ্গেনাইজেশ্যন আছে য'ত বিভিন্ন কোঅপাৰেটিভ ছ'চাইটি মেম্বাৰ আছে তেওঁলোক তো ফিছফেড আমাৰ যে অৰ্গেনাইজেশ্যন আছে এইটো আগতে কোঅপাৰেশ্যন ডিপাৰ্টমেণ্ট আণ্ডাৰত আছিলে তো আমাৰ ডাইৰেক্ট কণ্ট্ৰল নাছিলে এতিয়া আমি এখন এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ কৰি আৰু ফিছফেডক ফিছাৰী ডিপাৰ্টমেণ্ট আণ্ডাৰত আনিছোঁ য'ত মানে এতিয়া আমাৰ ডাইৰেক্ট কণ্ট্ৰল আছে আৰু আমি এতিয়া ফিছফেডক ৰিভেম্প কৰাৰ বাবে আমাৰ চেষ্টা চলি আছে আমি এখন অনলাইন প্লেটফৰ্ম এইটো আমি খুলি আছোঁ য'ত মানে আমাৰ কোঅপাৰেটিভ ছ'চাইটি হওক বা আদাৰ হ'লচেলাৰ হওক তেওঁলোক ফিছফেডক মাছ অনলাইনত বিক্ৰী কৰিব পাৰে আৰু অনলাইনে তেওঁলোক পে'মেণ্ট পাব তো ইয়াত কোনো ইণ্টাৰেকশ্যনৰ এইটো মানে বা দালালৰ কোনো এইটো প্লেচ নাথাকিব লগতে ফিছফেড এইটো অনলাইন বিক্ৰী কৰিব আমাৰ যোনজন গুৱাহাটীত মানুহ থাকে বা যিকোনো তেওঁলোক অনলাইন অৰ্ডাৰ দিব পাৰে ঘৰত হোম ডেলিভাৰী তেওঁলোক পাই যাব অনলাইন পে'মেণ্ট কৰিব পাৰে মাছৰ ভেৰাইটি তেওঁলোক চিলেক্ট কৰিব পাৰে তো এখন মানে এৰিয়া ছ'চাইটি হেল্পত আমি অনলাইন প্লেটফৰ্মটো আমি ডেভেলপ কৰি আছোঁ ফৰ মাৰ্কেটিং লগতে যে ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে যেনেকৈ আমাৰ ট্ৰান্সপৰ্ট ক্ষেত্ৰত হওক তাত আমি ৰেফ্ৰিজাৰেটেড ভেন লাইফ ইজ কেৰিয়াৰ বাইচাইকেল কাৰ্ট বা আদাৰ আমাৰ ট্ৰান্সপৰ্টৰ যিমানকেইটা সা সুবিধা আছে এইটো আমি PMMSYতে প্ৰভিজন ৰাখিছোঁ লগতে আমাৰ বেলেগ স্কিম যে আছে RKVY হওক বা এপাৰ্ট হওক তাতে প্ৰভিজন আছে লাইফ ইজ কেৰিয়াৰ কাৰণে তো আৰু লগতে ৰিটেইল মাৰ্কেটবিলাক আমি ধৰিছোঁ কিছুমান য'ত ডেভেলপ আমি কৰিম আৰু ডাঙৰ হ'লচেল মাৰ্কেট ফিছফেডৰ বাবে আমি উপতলিত আমি এইটো পৰিকল্পনা কৰি প্ৰস্তুত কৰিছোঁ আমি NEC লৈ পঠিয়াইছোঁ য'ত মানে এখন ধুনীয়া হ'লচেল মাৰ্কেটটো আহিব আদাৰ দেন দিছ PMMSYৰ পৰা এখন ডাঙৰ যে য'ত ইনলেণ্ড পৰ্ট আমি বনাব পাৰোঁ য'ত যাৰ পৰা আমি মাছ এইটো মানে এইটো পঠাব পাৰোঁ বেলেগ ষ্টেটত এইটো বি আমাৰ মানে পৰিকল্পনা আমি লৈছোঁ তো প্ৰডাকশ্যন লগতে মাৰ্কেটিঙত আমাৰ গুৰুত্ব সমানে আছে আৰু মাৰ্কেটিং আমি লাহে লাহে ৰিক্ৰুটমেণ্ট আমি পাই আছোঁ আৰু এইটো ফৰ্মেলাইজড হ'ব এতিয়া যেতিয়া আমি ফিছফেডক এইটো ৰিভেম্প আমি কৰি আছোঁ ফিছফেডক ইনফ্ৰাষ্ট্ৰাকচাৰ আমি প্ৰভাইড কৰি আছোঁ আৰু এতিয়া কনভাৰ্জেঞ্চৰ ইয়াত প্ৰয়োজনীয়তা নিশ্চয় আছে অন্যান্য বিভাগৰ লগত কোন বিভাগৰ আপোনাৰ লগত সহযোগিতা আগবঢ়াইছে বা সহযোগিতা আৰু প্ৰয়োজন আছে সহযোগিতাৰ প্ৰয়োজনটো থাকে আৰু এইটো তো আমাৰতো চলি আছে পাৰ্ট প্ৰজেক্ট আপুনি লওক আমি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট লগত আমি পেডি কাম ফিছ কালচাৰ আমি কৰি আছোঁ অলৰেডি লগতে আমাৰ বিভিন্ন যেনেকৈ আমাৰ PNRD ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা যিকেইটা পুখুৰী খান্দা হৈছে তাত আমি ফিছ ফেড বা এইটো ফিডৰ আমি ব্যৱস্থা আমি হাতত লৈছোঁ লগতে আমাৰ য'ত য'ত ধৰক আমাৰ নেচাৰেল ৱাটাৰ বডিজ আছে বেটলেণ্ড বুলি যে কয় খাছলেণ্ড হিচাপে তেওঁলোক পঞ্চায়তৰ কিছুমান পঞ্চায়তে এইটো নিৰ্ধাৰিত কৰে তেওঁলোকৰ এইটো মানে লিজটো তো এইবিলাকৰ পঞ্চায়ত ডিপাৰ্টমেণ্টে হওক বা আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট হওক তেওঁলোকৰ লগত মিলি আমি এইটো কৰি আছোঁ আৰু এৰিয়া ছ'চাইটি যে এগ্ৰিকালচাৰ আণ্ডাৰত আছে বা RKVY স্কিম যে মেইন এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট চলাই আছে তাৰ লগত আমাৰ সহযোগ আছে আৰু তেওঁলোকৰ আঁচনি আমি ৰূপায়ণ কৰি আছোঁ তো আমাৰ কনভাৰ্জেঞ্চটো আছে আৰু কনভাৰ্জেঞ্চটো থাকিবই লাগিব কাৰণ আইচলেশ্যনত কাম কৰিলে লাভ নহয় বেছি হয় আৰু এতিয়া ধৰক আগন্তুক দিনত আপোনালোকৰ প্ৰায়ৰিটি এৰিয়া কি হ'ব ফ'কাছ এৰিয়া কি হ'ব আপোনালোকে ক'ত অগ্ৰাধিকাৰ দিব অগ্ৰাধিকাৰটো চাওক আমাৰ মানে এখন য'ত ফিডৰ ক্ষেত্ৰত আমি বেছিভাগ আমি বাংগালোৰ পৰা আনিবলগীয়া হৈছে তো ইয়াত আমাৰ ইয়াত বেছি মিল নাই তো এতিয়া ফিড মিল উঠাব লাগিব তাৰ বাবে আমি PMMSYতে প্ৰভিজন ৰাখিছোঁ আণ্ডাৰ RKVYতে প্ৰভিজন আছে তো তেওঁলোক যদি কোনোবাই এইটো ফিড মিল লগাব পাৰে তেওঁলোক 50% to 60% লৈ ছাবচিডি পাব লাৰ্জ ফিড মিল হ'লে তো 50 লাখ টকালৈ ছাবচিডি এভেইলেবল আছে মিনি ফিড মিল হ'লে তো এইটো 25 লাখ টকীয়া থাকে তাত মানে 12 লাখ টকালৈ তেওঁলোক ছাবচিডি পায় তো আমাৰ 13টা স্মল ফিড মিল অলৰেডি হৈ গৈছে দুখন ফিড মিল এটা ডিব্ৰুগড় আৰু এটা ধুবুৰীত চলি আছে আৰু আমি এইটো লগাব বিচাৰিছোঁ কাৰণ আমাৰ ডিমাণ্ডটো বহুত তো ডিমাণ্ডটো মিট আপ কৰিবলৈ হ'লে আপুনি বহুত ফিড মিল লাগিব আৰু এতিয়া ৰ মেটেৰিয়েল এভেইলেবল আছে আমাৰ অসমত মাষ্টাৰ্ড কেক এভেইলেবল আছে কৰ্ণ আছে এভেইলেবল মকই খেতি এতিয়া মানুহ আমাৰ কৰি আছে আগত নাছিলে তো আমাৰ ফিড মিল ওপৰত আমাৰ গুৰুত্ব থাকিব কি আমি ফিডটো কেনেকৈ আমি এইটো মানে প্ৰডাকশ্যনটো ইয়াতে কৰিব পাৰোঁ য'ত মানে কি বাহিৰৰ পৰা আনিব নালাগে আৰু আমাৰ টকাটো বাহিৰত নাযায় অসমতে থাকি যায় আৰু ইয়াৰে ল'ৰা এমপ্লয়মেণ্টটো পাব এটা মিল লাগিলে 20জন ল'ৰা এমপ্লয়মেণ্ট পাব
তো এইটো আমাৰ প্ৰথম গুৰুত্ব আছে সেকেন্ড হ'ল আমাৰ ব্ৰুড মেনেজমেণ্ট এতিয়া মানে কি হয় কোৱালিটি পোনাটো নাই পোনাৰ কোৱালিটি এইটো মানে টপ মোষ্ট প্ৰায়ৰিটি থাকিব লাগিব যদি আমি প্ৰডাকশ্যনটো বঢ়াব বিচাৰোঁ তো আমাৰ সেকেন্ড প্ৰায়ৰিটি হিচাপে আমি কৈছোঁ কি আমাৰ ব্ৰুড মেনেজমেণ্টটো ভাল হ'ব লাগে ধুনীয়া ব্ৰুড আনিব লাগিব যাৰ বাবে NFDB আমাক সহযোগিতা আগবঢ়াইছে NFDBৰ এখন ৰিজনেল চেণ্টাৰ আমি গুৱাহাটীত এইটো মানে এতিয়া ষ্টেপ বাবে আমাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা 30 বিঘা মাটি আমি ফ্ৰী অফ কষ্ট NFDB কৰি দিছোঁ তো এই ফাইনেন্সিয়েল ইয়েৰতে NFDB ইয়াত কামটো ষ্টাৰ্ট কৰিব তো নেশ্যনেল ফিচাৰী ডেভেলপমেণ্ট বৰ্ডৰ যদি ৰিজনেল চেণ্টাৰ আহি যায় তো তেওঁলোকে এখন ধুনীয়া গুড কোৱালিটি ইয়াত এইটো মেনেজ কৰিব আৰু তাৰ পৰা আমি ভাল কোৱালিটিৰ পোনা পাম তো এইটো এখন মানে ডাঙৰ এখন ষ্টেপ হ'ব ফৰ ইম্প্ৰুভমেণ্ট অফ দ্য ফিড সিড বেচিকেলি পোনা কোৱালিটিটো ইয়াত বহুত মানে ইম্প্ৰুভমেণ্ট হ'ব হয় আৰু শেষত যিসকল এতিয়া যুৱক যুৱতীয়ে আপোনালোকৰ ক্ষেত্ৰৰ সৈতে নতুনকৈ জড়িত হ'ব বিচাৰিছে তেওঁলোকৰ বাবে আপুনি কি এটা বাৰ্তা দিব বিচাৰিব নাই আমিতো কৈছোঁ আগবাঢ়ি আহক কাৰণ মাছৰ ক্ষেত্ৰততো আপুনি মানে অলপ ইনভেষ্টমেণ্ট কৰিলে ইয়াততো ট্ৰিপল বা 4 টাইম আপুনি প্ৰফিট পাব পাৰে আৰু এইটো ট্ৰেডিশ্যনেল অলপ চলপ আমি চবেই জানো ইয়াত বেছি মানে শিকিবৰ দৰকাৰ নাই অলপ আমাৰ ডিপাৰ্টমেণ্টৰ লগত অলপ যোগাযোগ ৰাখিলে আৰু ভালকৈ এইটো কৰিলে তো ফিচাৰী ছেক্টৰত এইটো মানে আপাৰ মানে এইটো পচিবিলিটিজ এভেইলেবল আছে এভিনিউ আছে ইয়াত আপুনি ভাল প্ৰফিট পাব ইমান ইনভেষ্টমেণ্ট নাই আৰু ইমান মানে এখন চিম্পল ছেক্টৰ বুলি য'ত ক'ব পাৰে আপুনি চিম্পল ছেক্টৰ মিনিমাম বেছিক কমন নলেজ থাকিলে আপুনি মানে এখন ফিচাৰী বিজনেছমেন হ'ব পাৰে বা ফিচাৰী ফাৰ্মাৰ হ'ব পাৰে তো আপোনালোক আগবাঢ়ি আহক আৰু অসমৰ যে মেইন ষ্ট্ৰেংথ আছে পিচিকালচাৰ য'ত abundant ৱাটাৰ ছাপ্লাই আছে আমাৰ ইয়াত ফ্ৰেছ ৱাটাৰ ইমান কোনো ষ্টেটত নাই তো ইয়াত আহক এক্সপ্ল'ৰ কৰক আৰু আমাৰ মানে GDP উঠাই দিয়ক আৰু আপুনি জানে কি অসমৰ যিমান মানে আমাৰ পিচিকালচাৰত ষ্ট্ৰেংথ আছে এইটো কোনো ষ্টেটত নাই এইটো আমি জাষ্ট মানে এইটো এক্সপ্লইট আমি কৰিব পৰা নাই বা এইটো ভালকৈ আমি এইটো মানে এইটো ল'ব পৰা নাই এতিয়া আমাৰ নেক্সট জেনেৰেশ্যন আহিলে এইটো প্ৰফেচনেলি যদি তেওঁলোক এইটো কৰিব তেতিয়া নিশ্চয় মানে ইয়াত প্ৰডাকশ্যনে বাঢ়িব ডিমাণ্ড আছে বাহিৰত যাবই নালাগে ডিমাণ্ড ইমান এভেইলেবল আছিলে শ্ৰীযুত কুমাৰ ডাঙৰীয়া আপুনি আমাক সময় দিলে আৰু আমাৰ নিশ্চয়কৈ যিসকল শ্ৰোতাই নতুনকৈ মীন বিভাগৰ সৈতে বা মীন ক্ষেত্ৰতে জড়িত হ'ব বিচাৰিছে তেখেতসকল নিশ্চয় ইয়াৰ দ্বাৰা উপকৃত হ'ব পুনৰ আপোনালৈ ধন্যবাদ জনাই আমাৰ দৃষ্টিপাত অনুষ্ঠানৰ আজি ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ শ্ৰোতাসকলে ইমান পৰি দৃষ্টিপাত অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু